নমস্কাৰ। আজি আহকচোন মই এটা পইণ্ট আপোনালোকলৈ লৈ আহিছোঁ। পইণ্টটো মই ধুনীয়াকৈ ইয়াত অকণমান মই লিখি লৈছোঁ, আপোনালোকক মই তাকে ক'ব বিচাৰিছোঁ, শুনকচোন। আপোনাৰ আটাইতকৈ সুখৰ ঠাই কোনখন বাৰু? আমাৰ আটাইতকৈ আপোন মানে নিজৰ সুখৰ ঠাই কোনখন বাৰু কওকচোন? এনচাৰটোত অনা হৈছে নিজৰ ঘৰখন। ইয়াত লিখা আছে আমাৰ আটাইতকৈ সুখৰ ঠাই আমাৰ নিজৰ আপোন ঘৰখন। ঘৰখনত আমি নিজে স্বৰ্গ কৰি তুলিব পাৰোঁনে নোৱাৰোঁ বাৰু কওকচোন? পাৰোঁ। কেনেকৈ জানে? ঘৰখনত যেতিয়া এটি সুসংস্কাৰৰ বহুতেই প্ৰয়োজন, সকলো ঘৰতে এটা সুসংস্কাৰ বহুত জৰুৰী। আধ্যাত্মিকতাৰ প্ৰয়োজন, ধ্যানৰ প্ৰয়োজন, য়োগাৰ প্ৰয়োজন। এইখিনি যোনখন ঘৰত এই বস্তুখিনি থাকে সেই ঘৰখনকে আচলতে স্বৰ্গ বুলি কোৱা হয়। এটা কথাই কৈছে, সেই ঘৰখনত ডাঙৰে সৰুক, সৰুৱে ডাঙৰক মৰম, সন্মান, শ্ৰদ্ধা যদি থাকে সেই ঘৰখন সদায় স্বৰ্গতুল্য হৈ থাকিব। ইয়াত আৰু এটা পইণ্ট আনিছোঁ আমি, শুনিবচোন পইণ্টটো। একেলগে যদি আমি থাকি ইজনে সিজনক সাহস দিয়াটো বহুত জৰুৰী। এইটো কথা সদায় মনত ৰাখিব। এখন ঘৰ যদি আমি ধৰি ৰাখিব বিচাৰোঁ, এখন ঘৰ যদি আমি সুসংস্কাৰ ৰূপে পৰিণত কৰিব বিচাৰোঁ, সেই মানে ইজনে সিজনক সহযোগ দিয়াটো, ইজনে সিজনক সন্মান কৰাটো, ইজনে সিজনৰ ক'ত কি হৈছে সেইখিনি মানে চোৱাটো, এইটো এটা সুসংস্কাৰৰ নিয়ম বুলি কোৱা হৈছে। তাৰপিছত কৈছে, শুনিব দেই, এই সকলোবোৰ কথা যদি ঘৰৰ যেনিবা ডাঙৰ হয়তো আমাৰ কেতিয়াবা ভুল হ'ব পাৰে ন? ভুল হোৱাৰ লগে লগে যদি আমি ঘৰত সকলোৰে আগত আমি ব্যক্ত কৰিব পাৰোঁ, ঘৰত সেই কথাটো যদি আলোচনা কৰি আমি আগবঢ়াই লৈ যাব পাৰোঁ, তেতিয়া মানে কি হয়, তাৰ আমি পজিটিভ ৰিজাল্ট পাওঁ ন? ডাঙৰে যেতিয়া সেই কাণ্ডটো কৰে তেতিয়া কি হয় জানেনে? সৰুৱেও দেখে যে মোৰ দেখোন দাদাই বা মোৰ বাইদেৱে দেখোন এনেকৈ ভুল কৰাৰ পিছত ঘৰত আহি এনেকৈ ক'লে, এইটো ঠিক হ'ল। আৰু মোৰ যদি এনেকুৱা ভুল হৈছে মই ঘৰত ক'ব লাগিব ন? সেই বস্তুটো মানে কি হয়, সৰুৱে মানে কি হয়, ডাঙৰক দেখি আগবাঢ়ি যায়, হয় নাই? সেইকাৰণে আমি ডাঙৰে সেই ৰাস্তাটো আমি দেখাব লাগিব। আৰু প্ৰথম পইণ্ট এটা ক'ব বিচাৰিছোঁ, শুনকচোন। ঘৰখনত আমি নাৰী পুৰুষ আমি সকলোৱে কিন্তু অগ্ৰাধিকাৰ পাব লাগিব। সেইটো মনত ৰাখিব দেই। এখন ঘৰৰ যদি আমি স্বৰ্গতুল্য কৰিব বিচাৰোঁ, প্ৰথম হৈছে ঘৰখনত নাৰী পুৰুষ সকলোৱে অগ্ৰাধিকাৰ পাব লাগিব। ঘৰখনত থাকি কমফৰ্ট মানে আমি সদায় নিজকে মানে পাব লাগিব, হয় নাই? আৰু অনুভৱ কৰিব লাগিব যে সেইটোৱে। আৰু এটা কাৰণ আছে, ঘৰখনত যদি পুৱা গধূলি যদি ধূপ ধূনা লগাই প্ৰাৰ্থনা কৰা, ভগৱানক স্মৰণ কৰা, এইখিনি যদি এখন ঘৰত থাকে আৰু ঘৰখনত তেতিয়া কি হ'ব, এইখিনি থাকিলে মানে ঘৰখন শান্তিপূৰ্ণ হৈ থাকিব, পবিত্ৰতাৰে ভৰপূৰ হৈ থাকিব। আৰু কৈছে এই পৰম্পৰাই মানে কি ক'ব, সেই ঘৰখনত মানে একতা দোলেৰে, শুনিব দেই, বিৰাট ধুনীয়া এটা পইণ্ট, একতা দোলেৰে আধ্যাত্মিকতাৰে ঘৰখনক শান্তিৰ পৰিৱেশ বজাই ৰাখিব যদি সেই বস্তুখিনি থাকে। আৰু ঘৰখনত প্ৰতি কামতে সকলোক সহযোগ কৰিব লাগিব। এনেকৈ আগুৱাই নিয়ে যদি এখন ঘৰ মানে স্বৰ্গত পৰিণত হ'বলৈ বেছি দেৰি নহ'ব। আজি এই পইণ্টটো মই আপোনালোকলৈ আগবঢ়ালোঁ। নমস্কাৰ।